হয় নমস্কাৰ, মই উত্তম প্ৰীতম তালুকদাৰ। আমাৰ জীৱনটো তেনেই চমু। যদি আপুনি ভাবি আছে যে আমাৰ জীৱনটো বহুত দীঘলীয়া, তেন্তে আপুনি এতিয়ালৈকে বহুত ভুল কৰি আছে। তেন্তে আপুনি এতিয়ালৈকে জীৱনটোৰ প্ৰকৃত মূল্য একো বুজি পোৱা নাই। এটা কথা কি জানে, এই ধৰাৰ বুকুত বা এই পৃথিৱীত আপুনি মই মাত্ৰ কেইদিনমানৰহে আলহী। এই পৃথিৱীত, এই ধৰাৰ বুকুত আপুনি মই মাত্ৰ কেইদিনমানৰহে আলহী। এটা সময়ত আপুনি এই সংসাৰৰ মায়া, মোহ, ধন সম্পত্তি, লোভ, মোহ, কাম, ক্ৰোধ সকলো এৰি এই পৃথিৱীৰ পৰা চিৰদিনৰ বাবে বিদায় মাগিব লাগিব। এটা সময়ত আপুনি মই এই পৃথিৱীৰ পৰা সংসাৰৰ সকলো মায়া, মোহ, লোভ এৰি চিৰদিনৰ বাবে যে বিদায় মাগিব লাগিব, আপুনি এবাৰ অনুধাৱন কৰি চাইছেনে নাই? সেয়েহে মই কৈছোঁ, উত্তম প্ৰীতম তালুকদাৰে, জীয়াই থকা দিনকেইটা, জীৱনৰ প্ৰতিটো দিন, প্ৰতিটো মুহূৰ্ত, প্ৰতিটো পল উদযাপন কৰিবলৈ শিকক। জীৱনৰ প্ৰতিটো দিন উপভোগ কৰিবলৈ শিকক, উদযাপন কৰিবলৈ শিকক, উপভোগ কৰিবলৈ শিকক। সামান্য ভুলৰ বাবে আনৰ ওপৰত দোষ জাপি দি, আনৰ বেয়া অৰ্থাৎ নেতিবাচক চিন্তা কৰি আপুনি বহুমূলীয়া জীৱনটোৰ প্ৰকৃত সোৱাদ ল'বলৈ আপোনাৰ হাতত আহৰি নাই। আনৰ ওপৰত দোষ জাপি দি, আনৰ বেয়া বা নেতিবাচক চিন্তা কৰি কৰি মূৰ ঘুমাই কিবা জানো লাভ আছে, যাৰ বিনিময়ত আপুনি এই বহুমূলীয়া জীৱনটোৰো আপুনি প্ৰকৃত সোৱাদ ল'বলৈ আপোনাৰ হাতত সময় নাই। আপোনাৰ হাতত সময় নাই। এই পৃথিৱীখন কিমান যে ধুনীয়া, এই পৃথিৱীখন, এই ধৰা কিমান যে ধুনীয়া। আপুনি আপোনাৰ ওচৰে পাজৰে থকা শ্মশানখনলৈ এবাৰ গৈ চাবচোন। আপোনাৰ ওচৰে পাজৰে থকা শ্মশানখনলৈ গৈ চাবচোন। এই শ্মশানৰ আলহী হ'বলৈ আপোনাৰ মোৰ হাতত বেছি দিন সময় নাই। তেতিয়া আপুনি বুজি পাব যে হয়, যে জীৱনৰ প্ৰকৃত মূল্য কি, বা জীৱনৰ প্ৰকৃত সোৱাদ কি, বা জীৱনৰ প্ৰকৃত উদ্দেশ্য কি। আপোনাৰ ওচৰে পাজৰে থকা শ্মশানখনলৈ গৈ চালে আপুনি বুজি পাব। সেয়েহে জীৱনটো উপভোগ কৰিবলৈ শিকক। আপুনি যি খাই ভাল পায়, হয় অলপ বেছি দাম হ'ব পাৰে, হয় বজাৰত সেই বস্তুটো অমূল্য, বেছি দাম হ'লেও অলপ দাম দি যদি আপোনাৰ ইচ্ছা গৈছে, এবাৰ আনি আপুনি খাই চাওক না। এবাৰ আনি আপুনি খাই চাওক না। যলৈকে যাবলৈ মন যায়, সুযোগ বুজি ফুৰিবলৈ যাই চাওক না। যদি মনটো বেয়া লাগে বা কেতিয়াবা নিজৰ জীৱনটোক লৈ যদি ধিক্কাৰ আহে, বা নিজৰ কৰ্মক লৈ যদি বৰিং ভাৱ আহে, অকণমান শান্ত হৈ, অকণমান স্থিৰ হৈ অলপ বিৰতি লৈ প্ৰকৃতিৰ বুকুত, নদ নদী, পাহাৰত বা সেউজীয়া পৰিৱেশত অলপ সময় কটাই চাওক না। যিমান পাৰে নিজৰ সৈতে মত বিনিময় কৰক আৰু আপোনাৰ প্ৰিয় গানবোৰ শুনাওক।
প্ৰিয় গানবোৰ শুনক, প্ৰিয় গানবোৰ গুণগুণক, কিতাপ পঢ়ক, উপন্যাস পঢ়ক। এটা কথা কি জানে, কেতিয়াবা কেতিয়াবা আমাক উপন্যাসেও সংগ দিয়ে, কেতিয়াবা কেতিয়াবা আমাক উপন্যাসেও আমাৰ নিসংগতা দূৰ কৰে, যিয়ে আমাক জীয়াই থকাত বহুত সহায় কৰে। আপুনি হয়তো অনুধাৱন কৰা নাই, এই পৃথিৱীত, এই ধৰাৰ বুকুত আপোনাক মোক ঈশ্বৰে আপোনাক মোক জীৱনটো উদযাপন কৰাৰ বাবেহে পঠাইছে। আনক চিনেমা উপভোগ কৰাৰ বাবে এই ধৰাৰ বুকুলৈ আপোনাক বা মোক পঠোৱা নাই। সেয়েহে অলপ ফূৰ্তি কৰিবলৈ শিকক, হাঁহি ধেমালি কৰিবলৈ শিককচোন, জীৱনটো উপভোগ কৰিবলৈ শিকক, নিজৰ বাবে জীয়াই থাকক। এটা কথা মনত ৰাখিব, আপুনি আপোনাৰ সুখৰ দায়িত্ব আপুনি নিজেই ল'ব লাগিব। আপোনাৰ সুখৰ দায়িত্ব আন কোনোৱে নলয়, আপোনাৰ সুখৰ দায়িত্ব কেৱল মাত্ৰ আপুনি। ধন্যবাদ বন্ধুবৰ্গ। ভিডিঅ'টো কেনে লাগিল চাই পেলাই আপোনালোকে কমেণ্ট কৰিবলৈ নাপাহৰিব। আজিলৈ ইমানতে সামৰণি মাৰিছোঁ। ধন্যবাদ।